যে আমি 5খন আসনত খেলিব পৰাকৈ বা আমি তাত খেলিম বুলি অৱগত কৰিছোঁ। আমাৰ সভাই কিছুমান সিদ্ধান্ত ল'লোঁ যে সিদ্ধান্তটো এনেকুৱা ধৰণৰ যে যিহেতুকে আগন্তুক লোকসভা নিৰ্বাচন আছে, লোকসভা নিৰ্বাচনটো বিৰোধী ঐক্যৰ যে আমাৰ ইণ্ডিয়া এলায়েন্স আছে, ইণ্ডিয়া এলায়েন্সৰ নেতৃত্বতে যিহেতুকে হ'ব, গতিকে আমি নিৰ্বাচন ক'ত খেলিম বা কেনেদৰে হ'ব তেনেধৰণৰ বিভিন্ন আমাৰ কথা জিলাৰ আমাৰ বিষয়ববীয়াসকলৰ মাজত বা সদস্যসকলৰ মাজত এইটো প্ৰশ্ন অৱতাৰণা হয়। সেই সন্দৰ্ভতো আলোচনা হ'ল যে আমি 5খন আসনত খেলিব পৰাকৈ বা আমি তাত খেলিম বুলি অৱগত কৰিছোঁ। কিন্তু আমাৰ আগন্তুক যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনৰ কাৰণেও দলটোক শক্তিশালী কৰাৰ কাৰণে আমি পঞ্চায়তে গাঁও যাত্ৰা কাৰ্যসূচী, যিটো ইতিমধ্যে আমাৰ সমগ্ৰ অসমতে আৰম্ভ হৈছে, জিলা সমিতিসমূহে কৰিছে। কিন্তু বৰপেটা জিলা সমিতিখন নতুনকৈ গঠন কৰিব লগা হোৱাৰ কাৰণে মানে নৱীকৰণ কৰাৰ কাৰণে আমাৰ এই কাৰ্যসূচীটো বৰপেটা জিলাত হোৱা নাছিলে। গতিকে আজিৰ সভাই সিদ্ধান্ত লৈছে যে আমি গাঁও যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিম। অহা পৰহিৰ পৰা আমাৰ গাঁও যাত্ৰা কাৰ্যসূচী এটা আৰম্ভ হ'ব আৰু আমি গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, বৰপেটা, ধুবুৰী। নহয় ছাৰ, আমি এইটো দলীয় সিদ্ধান্ত। দলে আমাৰ এতিয়া বৰপেটা জিলা সমিতিৰ পৰা দলক জনাইছে যে আমি বৰপেটা লোকসভাটোত খেলিব বিচাৰোঁ। সেই অনুসৰি সাংগঠনিক যিখিনি আমাৰ ইয়াৰ মানে নিৰ্বাচন এটা খেলিব লাগিলে সাংগঠনিক যিখিনি আমাৰ দৰকাৰ হয়, ইয়াৰ বুথৰ পৰা পঞ্চায়তৰ পৰা, সেই আটাইখিনি ৰেকৰ্ড আমি জিলা সমিতিক দিব কৈছোঁ। কাৰণ দিয়াৰ পিছত আমি সিদ্ধান্ত ল'ম। আমি কৈছোঁ যে 5খন জিলা সমিতিৰ 5টা সমষ্টিত আমাৰ খেলিবৰ কাৰণে মানে আমাৰ সাংগঠনিক দিশটো ভাল, এই ক্ষেত্ৰত আমি খেলিব পাৰোঁ বুলি আমাৰ দলীয় সিদ্ধান্ত। কিন্তু এইটো আমাৰ এনেকুৱা নহয় যে 5টাত আমি খেলিমেই, গতিকে যিহেতুকে বিৰোধী ঐক্যৰ কথা আছে। কিন্তু আমাৰ ডিব্ৰুগড়তো সেই অনুসৰি আমাৰ কাম চলি আছে, ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী। গতিকে এইখিনিৰ ভিতৰত বুজাবুজিৰ মাধ্যমে য'ত হ'ব আমি তাত আগবাঢ়িবৰ কাৰণে আমি চেষ্টা কৰিম। প্ৰাৰ্থিত্ব বিচাৰি আমাক দলৰ আবেদন জনাইছে যিহেতুকে সেই আবেদনবিলাক নিৰীক্ষণ কৰা হ'ব। আৰু যিহেতুকে আমাৰ এটা ৰাষ্ট্ৰীয় দল, টিকট কোনে পাব, প্ৰাৰ্থিত্ব কোনে পাব, এইটো আমি ৰাজ্যিক সমিতিয়ে ঠিক কৰিব নোৱাৰোঁ। আমি সেই আবেদনসমূহ গ্ৰহণ কৰিছোঁ আৰু আবেদনসমূহ দিল্লীলৈ সাংগঠনিক টিমলৈ পঠোৱা হ'ব। তেওঁলোকে বিভিন্ন সমষ্টিৰ পৰা প্ৰাৰ্থীৰ নাম আহিছে, কিন্তু আমি ৰাজহুৱা তালিকা কৰা নাই। কিন্তু ডিব্ৰুগড়ত আমাৰ প্ৰাৰ্থী ধৰক এক প্ৰকাৰ মনোজ ধানোৱাৰ ডাঙৰীয়াই তেওঁ খুব মানে শক্তিশালী ৰূপত তেওঁ কাম কৰি আছে। ঠিক তেনেদৰে অন্যান্য সমষ্টিৰ প্ৰাৰ্থীসকলো আহিছে, কিন্তু আমি সকলোবিলাক কৈ দিব বিচৰা নাই, কাৰণ যিহেতুকে আমাৰ এলায়েন্সৰ কথাটো প্ৰয়োজন হৈ আছে। আম আদমি পাৰ্টীয়ে ইণ্ডিয়া এলায়েন্সৰ আগতে অসমত যিহেতুকে বিৰোধী ঐক্য মঞ্চ বুলি গঠন হৈ উঠিছিলে, তাৰ আগতে ইণ্ডিয়া এলায়েন্সটো তাৰ পিছতে হ'ল। আৰু ইণ্ডিয়া এলায়েন্স হোৱাৰ পিছত আমি সেই এলায়েন্সটোত জড়িত হ'লোঁ। জড়িত হোৱাৰ পিছত সাংগঠনিকভাৱে আমি এতিয়া আম আদমি পাৰ্টীয়ে নিজাকৈ আমি খেলিব নোৱাৰোঁ। গতিকে আমি তাত এলায়েন্সৰ কথাত আহিবই লাগিব। যদি এলায়েন্সৰ একেবাৰে শেষ বৈঠকখন যে কোন দলে কিমান পাব, এইটো কথা ঠিক যে 15টা দলে এখনকৈ বিচাৰিলেও 14টা সমষ্টি নিমিলে। কিন্তু তাৰ মাজতো এৰা ধৰাৰ মাধ্যমেৰে, যেনেকৈ এইটো এতিয়া কোনোবা দলে ধৰক নেখেলোঁ বুলি কৈছে, কোনোবাই হয়তো খেলিব, আমি এতিয়া খেলিব বিচাৰোঁ, আমি এটা ৰাষ্ট্ৰীয় দল হিচাপে আমাৰ সাংগঠনিক এনেকুৱা নহয় যে 14টা সমষ্টিত আমি খেলিম বুলি কৈছোঁ। আমি দেখিছোঁ যে আমাৰ 5টা সমষ্টিত ভাল, এতিয়া 5টাৰ ভিতৰত আমি তাৰ ভিতৰত আকৌ নাম্বাৰ 1 নাম্বাৰ 2 কেটেগৰীত আহিব যে আমি এইটোত খেলিব বিচাৰোঁ। যেনেকৈ ডিব্ৰুগড়ৰ কথা ক'লোঁ, গুৱাহাটী আমাৰ ভাল। আপোনালোকে জানে যে গুৱাহাটীত যোৱাবাৰ মিউনিচিপালিটি ইলেকশ্যনত আমি 2য় পৰ্যায়ত আছোঁ। গতিকে গুৱাহাটীত আমাৰ ভাল সংগঠন আছে, তেজপুৰত ভাল সংগঠন আছে, বৰপেটাতো আৰম্ভ হৈছে। আপোনালোকে সংবাদ মাধ্যমৰ লগত জড়িত যিহেতু আপোনালোকে জানিব নিশ্চয়। গতিকে চাপৰত 27 তাৰিখে আছে, 27 তাৰিখে চাপৰত 15 দলীয় আমাৰ যি বিৰোধী ঐক্য মঞ্চ, সেই সভা আছে চাপৰত। তাত আৰু সাংগঠনিক কথা আলোচনা হ'ব, হয়তো চিট বুজাবুজিৰ কথাও আলোচনা হ'ব পাৰে। গতিকে পৰৱৰ্তী সময়ত আপোনালোকে নিশ্চয় জানিব। বিজেপি RSSৰ যিখন চৰকাৰ, আপোনালোকে জানে যে মূল্য বৃদ্ধি আটাইতকৈ এটা ডাঙৰ সমস্যা হৈ উঠিছে। তাৰোপৰি গাঁৱে ভূঞে এতিয়া যদি হিতাধিকাৰীৰ কথা কৈ থকা হৈছে, কিন্তু উপাৰ্জনমুখী কামত বা যে মানে স্বনিয়োজনৰ কথাবিলাকত কিন্তু চৰকাৰখনে গুৰুত্ব দিয়া নাই। আৰু গাঁৱে ভূঞে প্ৰত্যেকটো পঞ্চায়ততে যোৱা 14 ফাইনেন্সত 15 ফাইনেন্সত যিমানবিলাক পঞ্চায়তৰ আঁচনি আছে, এই আঁচনিসমূহত কিন্তু বিভিন্ন ধৰণৰ কেলেংকাৰী সংঘটিত হৈছে, দুৰ্নীতি সংঘটিত হৈছে। গতিকে গাঁৱলৈ গৈ গাঁৱত সংগঠিত কৰিব লাগিব। আজি 1200 টকা 1250 টকা দিছে, তাত এগৰাকী গৃহিণীয়ে মানে যিখিনি তেওঁৰ মানে ৰান্ধনীশালত যিখিনি বস্তুৰ প্ৰয়োজন হয় তাৰ দুপদ সামগ্ৰীও তাৰ পৰা কিনিব নোৱাৰে। এতিয়া চৰকাৰে কৈ আছে যে এই 1200 টকাত ঔষধ পায়। আপোনালোকে নিজেই জানে যে ঔষধৰ যি মূল্য 1200 টকাটোকে বিজেপিয়ে এনেকুৱা ধৰণে মাৰ্কেটিং কৰি দিছে যে এই 1200 টকাত ঔষধো পাব, এই 1200 টকাত খোৱা বস্তুও পাব, এই 1200 টকাত মানে সকলোৱে পাব। কিন্তু ভাল কোনোবা যদি এগৰাকী যদি
মানে কোনোবা ৰোগী যদি এটা জটিল ৰোগত ৰোগে তেতিয়া 1200 টকাত এক পাতা 10টা টেবলেটো নাপায় এনেকুৱা ধৰণৰো মানে ৰোগী আছে গতিকে চিলিণ্ডাৰ এটাও নাপায় গতিকে এই যিটো বিজেপিৰ যি এনে ধৰণৰ মানে 1200 টকীয়া যিটো ৰাজনীতি কৰিব ওলাইছে তাৰ বিপৰীতে আমি ৰাইজৰ মাজলৈ গৈ কথাখিনি বুজাব লাগিব খেতিৰ কথাটো আমি কৈছো যে এটা উৎপাদনমুখী নহয় এই চৰকাৰ কাৰণ কৃষি পথাৰত খেতিৰ যিটো বিভিন্ন অঞ্চলত খেতি হোৱা নাই বিশেষকৈ নামনি অঞ্চলৰ কিছু অঞ্চলৰ খেতি হৈছে যদি তেওঁলোকে কৃষকে যিখিনি সুবিধা পাব লাগে সেই সুবিধাখিনি জলসিঞ্চনৰ সুবিধা আদিখিনি কিন্তু হোৱা নাই গতিকে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল লোকা চৰকাৰখনৰ দিনত এটা চৰকাৰৰ মন্ত্ৰী সকলে দুৰ্নীতিত জড়িত হৈ পৰিছে তেওঁলোকৰ সম্পত্তিৰ তালিকা বাঢ়ি গৈছে মুখ্যমন্ত্ৰী খুৱাই থকা কেইজনমান ব্যক্তি ঠিকাদাৰৰ বাহিৰে বাকিটো সাধাৰণ লোকৰ অৱস্থা ভাল নহয় সাধাৰণ লোকে কৰৰ বোজা জাপি দিয়া হৈছে গতিকে এই সকলোবিলাক ইস্যু লৈ আমি গাঁৱলৈ যাব লাগিব সেইকাৰণে আমি গাঁৱৰ যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিম আৰু ঠিক তেনেদৰে পঞ্চায়ত আৰু সমষ্টিসমূহলৈ আমাৰ টিম যাব আৰু আমাৰ দলে তেনেদৰে জনসাধাৰণৰ লগত সংযুক্ত হৈ আমি পৰৱৰ্তী সময়লৈকে আমি সংগঠন শক্তিশালী কৰাৰ কাৰ্যসূচী হাতত লৈছোঁ টকা পইচাৰে বিজেপি দলটোক বাধা দিব নোৱাৰে বিজেপি দেশৰ ভিতৰত আটাইতকৈ ধনী পাৰ্টি গতিকে টকাইদি বা তেওঁলোকৰ ধনবলেদিটো বিজেপিক প্ৰতিহিত কৰিব পৰা নাযায় কাৰণ তেওঁলোকে ভাবিছে যে জনসাধাৰণক এনেদৰে টকা বিলাই বা তেওঁলোকে যিবিলাক আপুনি কৈছে ৰাম মন্দিৰৰ কথা কৈছে বা এনেধৰণৰ বিভিন্ন যিবিলাক ধৰ্মীয় মানে মেৰুকৰণৰ মাজেৰে তেওঁলোকে ৰাজনীতি কৰিব বিচাৰে কিন্তু অসমৰ ৰাইজেও বুজি উঠিছে গতিকে যিহেতুকে বুজি উঠিছে আমি ৰাইজৰ মাজলৈ যাব লাগিব ৰাইজেও বিকল্প বিচাৰি আছে ৰাইজে যিটো বিজেপিৰ যিটো পৰিৱৰ্তন বুলি তেওঁলোকে যিটো মানুহক ঠগিলে গতিকে পৰিৱৰ্তনৰ পৰা এটা পৰিত্ৰাণ পাব বিচাৰিছে এই পৰিত্ৰাণৰ কাৰণে মানুহৰ ওচৰলৈ আমি যাব লাগিব আৰু মানুহে বিকল্প বিচাৰিছে প্ৰত্যেকে বাট চাই আছে কাৰণ এনেদৰে দেখিছে যে সম্পত্তি কাৰ বাঢ়ি গৈছে এই কথাবিলাক ৰাইজে দেখিছে